গুৰুজনাৰ জন্মভূমিত আজব কাণ্ড প্ৰাৰ্থনাৰ সলনি কোৰাণ পাঠ বিদ্যালয়ত গুৰুৎসৱৰ সময়ত চকু কপালত উঠা ঘটনা বটদ্ৰৱাৰ চৰকাৰী বিদ্যালয়ৰ দৃশ্য এয়া গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ সুনাম নষ্ট কৰাৰ প্ৰয়াস নেকি একাংশৰ খুব ৰাইজৰ শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এনেদৰে চৰকাৰী বিদ্যালয়ত প্ৰাৰ্থনাৰ ঠাইত কোৰাণ পাঠ কৰা দেখা গ'ল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্য প্ৰাৰ্থনাৰে নহয় কোৰাণ পাঠেৰে আৰম্ভ কৰিলে পাঠদান শুনক ঘটনা সন্দৰ্ভত কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই মই নাজানো যদি হৈছে অত্যন্ত গৰ্হিত কাম এক কঠোৰ হাতৰে শাস্তি দিব লাগে বুলি মই অনুভৱ কৰোঁ মই নাজানো যদি হৈছে অত্যন্ত গৰ্হিত কাম এক কঠোৰ হাতৰে শাস্তি দিব লাগে বুলি মই অনুভৱ কৰোঁ মই নাজানো যদি হৈছে অত্যন্ত গৰ্হিত কাম এক কঠোৰ হাতৰে শাস্তি দিব লাগে বুলি মই অনুভৱ কৰোঁ ব্যুৰো ৰিপৰ্ট টাইম 8